এই যে দেখিছে ইমানবোৰ মানুহ কিয় আহিছে আৰু ক'ত আহে এইখিনি সকলো কথা মই আপোনালোকক আজি এটা সম্পূৰ্ণ সঁচা কাহিনী বিষয়লৈ ক'বলৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ শেষলৈকে চাই থাকিব হেল্ল' এভৰিৱান মোৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম আশা কৰোঁ আপোনালোক নিশ্চয় ভালে আছে অৱস্থিত বাকী বিহাৰী মন্দিৰটো হয়তো সকলোৱে শুনিছে আৰু যিসকলে নাই শুনা ইয়াৰ বিষয়ে মই আজি কিছু কথা এজন পণ্ডিতৰ দ্বাৰা জানি পেলাই আপোনালোকক ক'বলৈ ওলাইছোঁ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব যদি মোৰ চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ফটোখন দেখিছে এইজন হ'ল স্বামী হৰিদাস হয়তো স্বামী হৰিদাসৰ নামটো আপোনালোকে শুনিছে এওঁ শ্ৰীকৃষ্ণক বহুত আৰাধনা কৰিছিলে আৰু খুব গান গাইছিলে যিডোখৰ বৃন্দাবনত আছে নিধিবন তাতে নিধিবনৰ এটা সঁচা কাহিনী আছে সেইটো মই আপোনাক পিছত ভিডিঅ'ত ক'ম বাৰু তো এতিয়া মেইন কথাটো হ'ল কি তেওঁ যেতিয়া তপস্যাত বহিছিলে ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰিছিলে সেই সময়ত শ্ৰীকৃষ্ণ আহি তেওঁৰ কাষত সদায় থিয় হৈছিলেহি আৰু এই কথাটো যেতিয়া লাহে লাহে সম্পূৰ্ণ বৃন্দাবনবাসীয়ে গম পাইছিলে আৰু তেতিয়া হৰিদাসক সকলোৱে কাকতি মিনতি কৰিবলৈ ধৰিলে যে ভগৱান শ্ৰীকৃষ্ণক আমাকো দেখা দিয়ক বুলি কৈ পেলাই অনুৰোধ কৰিলে আৰু তেতিয়া সেই অন্য দিনৰ দৰে তেওঁ আকৌ তপস্যাত বহিলে তপস্যাত মগ্ন হ'ল ভগৱান শ্ৰীকৃষ্ণ ৰাধাই সৈতে আহি পেলাই সেই জেগাত আকৌ খাৰা হৈ তেওঁ সকলোবোৰ কথা ক'লে যে আপোনাক আমাৰ ভক্তসকলে আপোনাক চাব বিচাৰিছে বুলি এতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে মোক সকলোৱে এই ৰূপতে যিসকল শুদ্ধ মনে শ্ৰদ্ধা কৰিবলৈ আহিব এই ৰূপতে এই জেগাতে পাব বুলি ক'লে লগতে কি মই সদায় তোমাৰ লগতে থাকিম তেতিয়া হৰিদাসে ক'লে মই এজন ভিক্ষাৰীহে মই আপোনাক কেনেকৈ তুষ্ট কৰিব পাৰিম আৰু আপোনাৰ কাৰণে বাৰু মোৰে বস্ত্ৰ এভাগ আপোনাক মই দিম কিন্তু আমাৰ ৰাধাৰাণীৰ কাৰণে মই কেনেকৈ বস্ত্ৰ যোগাৰ কৰিম আৰু সেই বুলি কোৱা মাত্ৰক ভগৱানে অন্য এটা ৰূপ ধাৰণ কৰি পেলাই আহি পেলাই সেই জেগাতে খাৰা হ'লি পুনৰ আৰু এতিয়া বৰ্তমান এই মূৰ্তিভাগেই যিভাগ আমি বাকী বিহাৰী বুলি জানো আৰু বৰ্তমান এই মূৰ্তিভাগ স্থাপিত আছে বৃন্দাবনত আৰু তেওঁক তেতিয়া হৰিদাসে নাম দিলে বাকী বিহাৰী আৰু বাকী বিহাৰী নামটো একচুৱেলি হৰিদাসে কি কাৰণে দিছিলে সেইটো এটা কথা আছে বাকী মানে হ'ল তেৰা বা বেকা এই ধৰণৰ শব্দ অৰ্থ বুজায় আৰু যিটো বিহাৰীটো যেতিয়া শ্ৰীকৃষ্ণৰ জনমকুণ্ডলী বনাইছিলে তেতিয়া তেওঁ এটা নাম দিছিলে বিহাৰী আৰু সেইকাৰণে মানে তেওঁ যেতিয়া মানে হৰিদাসৰ আগত তেওঁ খাৰা হৈছিলে তেতিয়া হৰিদাসে দেখে যে তেওঁ বাঁহীটো লৈ আছে বাঁহীটোৰ তেওঁ মুখখনো বেকা তাৰপিছত তেওঁ আউজি আছে এজোপা গছত কদম গছত তেতিয়া কদম গছজোপাৰ কঁকালটো বেকা আৰু তেওঁ এটা ভৰিত থিয় হৈ আছে সেইকাৰণে মানে তেওঁ সেই ভৰিটো বেকা সেইকাৰণে মানে বাকী অৰ্থটো হ'ল মানে বেকা আৰু সেই তেতিয়াৰ পৰাই সেই নামটো হ'ল বাকী বিহাৰী আৰু তাৰপিছত সেই মূৰ্তিভাগ যেতিয়া স্থাপন কৰিলে তেতিয়া সেই মূৰ্তিভাগত আধাটো মতা মানুহৰ কাপোৰ দিয়া হয় আৰু আধা মহিলাৰ কাপোৰ দিয়া হয় আৰু মূৰ্তিভাগ স্থাপন কৰি আপোনালোকে শুনা যে মীৰাবাই তো মূৰ্তিভাগত এদিন মীৰাবায়ে এনেকৈ দৰ্শন কৰিবলৈ আহিছিলে আৰু এই মূৰ্তিভাগ মীৰাবাইৰ লগত ঘৰলৈ গুচি গৈছিলে মানে মীৰাবাই যিখিনি গান চান গায় বা হেৰি কৰে না বহুত সন্তুষ্ট হৈ মানে ভগৱান মীৰাবাইৰ লগতে গুচি গ'ল ইয়াত পণ্ডিতসকলে বিচাৰি ফুৰিছে যে মূৰ্তিভাগ কেনেকৈ গ'ল তাৰপিছত গম পাইছে মীৰাবাইৰ লগত মূৰ্তিভাগ গুচি গ'ল তাৰপিছত পণ্ডিতসকলে বহুত কাকতি মিনতি কৰি হৰিদাস মানে বহুত কাকতি মিনতি কৰিলে আৰু কাকতি মিনতি কৰাৰ পিছত মূৰ্তিভাগ আহি পুনৰ তাতে স্থাপিত কৰিলে আৰু তেতিয়াৰ পৰা এটা নিয়ম তাত মূৰ্তিভাগত লগাই দিলে যে মানে প্ৰত্যেক 2 মিনিটৰ মূৰে মূৰে মূৰ্তিভাগৰ আগত এখন কাপোৰ মানে পৰ্দা এনেকৈ পেলাই দিয়ে কাৰণ যদি তেওঁ শুদ্ধ মনে মানে চকুৰে যদি চাই থাকে আপোনাৰ চকুত চকু পানী ওলাই আহিব আৰু 2 নম্বৰতে মানে আপোনাক ক'বলৈ মই কোনো মানে বিচাৰিয়ে পোৱা নাই কেনেকুৱা ধৰণৰ কৰিম কাৰণ আমাৰ ক্ষেত্ৰতো হৈছে আৰু মই নিজকে গৌৰৱান্বিত কৰোঁ কাৰণ হয়তো কিবা পুণ্য কাম কৰিছিলোঁ চাগে মই কৰিছিলোঁ নে মোৰ মা দেউতাই কৰিছিলে মই মানুহগৰাকী আমাৰ ল'ৰাটো আমি দৰ্শন কৰিছোঁ কিন্তু আমিও তেনেকৈ চাওঁ কাৰণ আমি তাতে ডিউটি কৰোঁ যে মই অকণমান VIP হেৰিত যাওঁ যে একদম সম্পূৰ্ণ ওচৰৰ পৰা দেখা পাওঁ কিন্তু মই আপোনালোকক ভিডিঅ' কৰি মূৰ্তিভাগৰ হেৰিটো দেখাব নোৱাৰে তো সঁচাকৈ আপুনি যদি চাই থাকে ন আপোনাৰ চকুত চকু পানী আহিব আৰু অহা মানে এনেকুৱা ধৰণৰ কণ্ডিশ্যন আপোনাক পৰ্দাখন লগাই দিবই যদি সেই টাইমত যদি তেওঁৰ লগত একদম সম্পূৰ্ণ চকু মানে মিলি যায় নহয় আপোনাৰ নিজে চকু পানী একচুৱেলি মোৰ কথাষাৰ কওঁতেই বহুত দুখ লাগি গৈছে আৰু বৰ্তমান আজি ডেটত যি মূৰ্তিভাগ আছে এইভাগেই সেই মূৰ্তিভাগ আপোনালোকক দেখাবলৈ পাই মই বহুত মানে নিজকে সন্তোষ মানে গৌৰৱিত কৰিছোঁ যে আপোনালোকক মই এনেকুৱা এভাগ
ধৰক মূৰ্তি দেখাব পাৰিছোঁ। তো কেনেকুৱা লাগিছে ভিডিঅ'টো ক'ব আপোনালোকে। যদি কোনোবা আহিছে আগত কমেণ্ট কৰি জনাব। মই এজন পণ্ডিতৰ দ্বাৰা গম পাই আপোনালোকলৈ আগবঢ়ালোঁ। হয়তো কিবা মোৰ ভুল হ'বও পাৰে। যদি আপোনালোকে আগত এই কাহিনীটোৰ বিষয়লৈ জানে প্লিজ মোক কমেণ্টত জনাব, আৰু হয়তো মোৰ কিবা ভুল হ'ব পাৰে, ভুলখিনি মোক শুধৰাই দিব বুলি মই আশা ৰাখিলোঁ। এইদৰে হাজাৰ হাজাৰ মানুহ ইয়াত সদায় দৰ্শন কৰিবলৈ আহে। এই মন্দিৰভাগ একচুৱেলি অকল ইণ্ডিয়া বুলিয়েই নহয়, ইণ্ডিয়াৰ বাহিৰতো বহুত মানে প্ৰচাৰ আছে। उनका खड़ा होना टेढ़ा, उनका मुस्कुराना टेढ़ा, हर एक कार्य टेढ़ा करते हैं, इसलिए तो इनका नाम है बांके बिहारी। बोलिए बांके बिहारी सरकार की। ইয়াৰ পিছৰ নেক্সট ভিডিঅ'ত মই নিধিবন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, য'ত আজিও শ্ৰীকৃষ্ণৰ কাৰণে এখন বিচনা সদায় ৰাতি পৰা হয়, আৰু ৰাতিপুৱা সেই বিচনাখন সদায় মানে শুই থাকিলে যেনেকুৱা বিচৰিত হৈ থাকে ন, সেই ৰূপতে পোৱাহি যায়। ৰাধাৰাণী নামতে এটা লাইক আৰু কমেণ্ট দিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগত বেলেগ এজনে চাব পাৰে। আৰু নতুনকৈ যদি আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ৰাধাৰাণী নামতে এটা লাইক বা কমেণ্ট দিব বুলি আশা ৰাখিলোঁ। আৰু এই মূৰ্তিভাগে তাত বৰ্তমান স্থাপিত আছে। তো আজিলৈ বাই বাই।